এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত দিবলৈ বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মাঘ মাহতে ঘোষণা কৰা হ'ব অসমৰ সৰ্বোচ্চ বঁটাসমূহ। হয়, পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ, মাঘ মাহতে ঘোষণা কৰা হ'ব অসমৰ সৰ্বোচ্চ বঁটাসমূহ। কেবিনেটত সংবাদমেলযোগে সাদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মাঘ মাহতে ঘোষণা কৰা হ'ব অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটাসমূহ। হয়, পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ, মাঘ মাহতে ঘোষণা কৰা হ'ব অসমৰ সৰ্বোচ্চ বঁটাসমূহ। ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ'ব বঁটা প্ৰাপকৰ নাম। এই কথা সাদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।